নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। কেইটামান কথা আপোনালোকৰ আগত উপস্থাপন কৰোঁ। বহুতক দেখা পাওঁ এতিয়া বৰ্তমান চলি আছে, কিছু সংখ্যকে ফোন কৰি পেলানি ৰেকৰ্ডিং কৰি মানুহক ট্ৰল কৰে, আৰু কিছু সংখ্যকে কাৰোবাৰ ভিডিঅ' যিসকল মানুহ বৰ্তমান সময়ত ভাইৰেল হৈ আছে তেখেতসকলৰ ভিডিঅ'ৰ মাজৰ পৰা অকণমান স্কিপ উলিয়াই কিছু সংখ্যকে আকৌ তেনেধৰণৰ ভিডিঅ' বনাই পেলানি ভাইৰেল হৈ আছে। দুই পক্ষকে বহুত বহুত ধন্যবাদ দিছোঁ। আৰু সঁচা অৰ্থত ক'বলৈ গ'লে যিসকলে ভিডিঅ' বনাইছে, ভিডিঅ' ক্ৰিয়েটৰ হিচাপে চিনাক্ত হৈছে, আৰু যিসকলে কল ৰেকৰ্ডিং কৰি কিনি কাৰোবাক ফোন কৰি কল ৰেকৰ্ডিং কৰি ভিডিঅ' তৈয়াৰ কৰিছে, তেখেতসকলৰ বিষয়ে মই দুআষাৰ ক'ম বুলি ভাবি আজি ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। আৰু লগতে যিসকলে লোকৰ ভিডিঅ' মাজৰ পৰা স্ক্ৰিপ্ট কাটি আনি স্ক্ৰীণত লগাই পেলানি ভাইৰেল হ'ব চেষ্টা কৰি আছে, তেখেতসকলৰ বিষয়ে দুই পক্ষৰ দুআষাৰমান ক'ম। যদি ভিডিঅ'টো চাই ভাল পায় আৰু কথাখিনি সঁচা, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কিনি আৰু এনেধৰণৰ ভিডিঅ'বিলাক চাই কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। কাৰণ যিহেতুকে মই সদায় ভাত খোৱা ভিডিঅ' দিওঁ, আৰু আপোনালোকে জানেই দেখিছে মোৰ ভঙা পজাটোতে মই এনেধৰণে বহি কেইটামান কথা ক'ম বুলি ভাবি আৰম্ভ কৰিলোঁ ভিডিঅ'টো। যিসকলে কল ৰেকৰ্ডিং কৰি পেলানি ভিডিঅ' উপস্থাপন কৰে তেখেতসকলক মই এটা কথা কওঁ, আপোনালোকে নিজক নিজে এবাৰ সুধি চাবচোন। মোক বহুতে ফোন কৰি পেলানি কল ৰেকৰ্ডিং ৰাখি পেলানি ভিডিঅ' আকাৰত ভিডিঅ' বনাই পেলানি দিয়ে। সেইটো ভিডিঅ' হ'ল জানো? কাৰণ মানুহজনে খং উঠাবৰ কাৰণে পূৰা প্ৰয়াস কৰি থাকিব, প্ৰয়োজন হ'লে নিজৰ ঘৰৰ কাৰোবাক বেছিও দিব, কথাৰ প্ৰসংগতে বেছিও দিব। দেখিছোঁ মই পাইছোঁ, যিহেতুকে মোৰ বোৱাৰীজনীয়ে হওক বা মোৰ ছোৱালীজনীয়ে হওক বা মোৰ মানুহজনীয়ে হওক বুলি কৈ পানি বহুতখিনি কথা উল্টা পুল্টা কৈ মানুহজনক মটিভেট কৰিব চেষ্টা কৰে। তেতিয়া আপোনালোকে নিজকে নিজে এইটো কথা ভাবে চাগে, ভিউজটো যিহেতুকে আহে তেনেধৰণৰ হেৰিয়ত, কাৰণ মোকে বহুতে ফোন কল কৰি কিনি কল ৰেকৰ্ডিং ৰাখি ভিডিঅ' আপলোড কৰিছে মই দেখিছোঁ। কিন্তু মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, যিহেতুকে মোৰ ফোনৰ পৰাও মই ৰেকৰ্ডিং কৰা নাছিলোঁ, আৰু তেখেতক মই বিশেষ বৰ বেছিকৈ বেয়াকো কোৱা নাছিলোঁ। আপোনালোকে সকলোৰে পৰিচিত নগাঁও মোৰ ভাইটিয়ে, যিহেতুকে কেশৱ দাস, তেখেতে ডলি আৰু লালা কথা কৈছোঁ। জাতীয় বিদ্যালয় এজন ছাত্ৰই ডলিকে আৰু কেশৱকে যেতিয়া নেকি এখন ফটো তৈয়াৰ কৰি পেলানি কেশৱৰ হাতত বা ডলিৰ হাতত উঠাই দিয়ে, সেই ফটো কপি ফালি কেশৱে যিটো ভিউজৰ আশাত কাম কৰিলে যে ডলিৰ আজিৰ পৰা মোৰ লগত সম্পৰ্কটো নাই। যতটো সম্ভৱ যিসকলে লালা ভাগৰ ভিডিঅ' চাইছে কেশৱ দাসৰ, সকলোৱে জানে। তেখেতে মোক এসময়ত ট্ৰল কৰিছিলে ফোন কল কৰি, যে তোৰ ভাতৰ কাঁহীখন দেখিলে মোৰ ঘিণ লাগে, যেনে আমাৰ অসমৰ ৰাইজৰো ঘিণ কৰে। কিন্তু তেখেতে গৈ সেই ভাতৰ থালিখনতেই থাকিব লগা হ'ল। সেই ভাতৰ কাঁহীখনকে দেখাই আজি মানুহৰ আগত ইমান এটা অকৰা ভাও, এইটো প্ৰতিভা, একচুৱেলি প্ৰতিভা দেখুৱাই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। মই কেশৱক ধন্যবাদ দিছোঁ, মই বেয়া ভাবি ক'ব বিচৰা নাই। কিন্তু এটা কথাত বেয়া লাগিলে, কাৰণ মই যিহেতুকে কোনটো কল ৰেকৰ্ডিং কৰি পিনে আপোনালোকক মই ভিডিঅ' উপস্থাপন কৰিছোঁ সেই কথাখিনি মই ক'ব বিচাৰিছোঁ। উপস্থাপন কৰা হৈছিল, কেশৱক সোধা হৈছিলে যে লালা তুমি ডলিক কিয় এৰি দিলা, তুমি ফটোখন কিয় ফালি পেলালা? বেয়া লাগিছে, কাৰণ এজন সৰু ল'ৰাই যেতিয়া নেকি তোমাক আৰ্ট কৰি কিনে তোমাৰ হাতত দিছিল, সেই ফটোকপি যিটো আদৰেৰে তুমি আঁকোৱালি লৈছিলা, সেই ফটোকপি ফালি যেতিয়া তুমি TRPৰ কাৰণে কেইটামান ভিউজৰ আশাত যেতিয়া নেকি ফালি তুমি দুভাগ কৰি কিনি যে আজিৰ পৰা মোৰ ডলিৰ লগত কোনো সম্পৰ্ক নাইকিয়া বুলি কৈছিলা, তেতিয়া আমাৰো বেয়া লাগিছিলে। সেইকাৰণে তোমাক ফোন কৰিছিলোঁ। আৰু যিহেতুকে মোৰ বন্ধু আছিলে মোৰ লগত এজন, সকলোৱে পৰিচিত তেখেতো, আমাৰ বিক্ৰম দাস, তেখেতে ৰ'ষ্ট কৰে। আৰু বহুতে তেনেধৰণে ফোন কৰি কিনি মোৰ পৰা কল ৰেকৰ্ডিং কৰিছে, খং উঠাই বহুতে বহুত ধৰণৰ কথা কৈ পেলানি কিছুমানে কি ভাইৰেল হ'ব চেষ্টা কৰে। এনেকুৱাখিনি নকৰি নিজৰ প্ৰতিভাখিনি যদি ঘৰতে যিখিনি কৰি আছে আপোনালোকে, যেনেধৰণে এতিয়া আমি দৈনন্দিন যিখিনি খাইছোঁ সেইখিনিকে আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ। আপোনালোকৰে মৰম আশীৰ্বাদত আজি
সেই মোৰ ভঙা পৰ্দাখনত ভঙা ৱালখনত দেখিছে নহয়, বেৰখনত মানে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ যিহেতুকে আছে, সেই সদৌ আমেৰিকাৰ পৰা অহা সেই মৰম মানে আপোনালোকৰ মৰম, কিন্তু সেই মৰমখিনি পাবৰ কাৰণে কাৰোবাক ট্ৰল কৰি, কাৰোবাক ৰ'ষ্ট কৰি কিনি কি ভাল পাই পেলানি এই মৰমবিলাক গোটাই কিবা লাভ আছেনে? মই দৈনন্দিন মই যিটো খাওঁ সেইটোকে মই উপস্থাপন কৰি আপোনালোকৰ মৰম পাইছোঁ, আশীৰ্বাদ কৰিছে। আৰু সকলোকে পুনৰবাৰ বহুত বহুত ধন্যবাদ দিছোঁ। আৰু এনেধৰণৰ মৰম দি গৈ থাকক। আপোনালোকক নতুন নতুন ভিডিঅ' দিবলৈ মই প্ৰয়াস কৰি আছোঁ। আৰু যিহেতুকে ঘৰত এতিয়া মই কিছুমান কাম লাগি আছোঁ, কামৰ কাৰণে মোৰ অলপ অসুবিধা হৈ আছে। তথাপিও আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে এটা কথা সুধোঁ যে আপোনালোকে কেনেধৰণৰ ভিডিঅ'বিলাক পালে আপোনালোকৰ মনবিলাক ভাল লাগিব জনাবলৈ কিন্তু নাপাহৰিব। যিহেতুকে কমেণ্ট বক্সটো খোলা থাকিব। আপোনালোকক মই অনুৰোধ জনাওঁ, যিসকলে কল ৰেকৰ্ডিং কৰি পেলাই ভিডিঅ' বনায়, আপোনালোকে এটাই কাম কৰক। যদি আপোনালোকৰ দৈনন্দিন যিখিনি ঘৰত কাম কৰে সেইখিনি কামকে দেখাওক, ৰাইজে ভাল পাব, আঁকোৱালি ল'ব। কিন্তু বেলেগক কল ৰেকৰ্ডিং কৰি পেলানি কাৰোবাক তেনেধৰণে ট্ৰল কৰি কিনি, কাৰোবাক ৰ'ষ্ট কৰি কিনি আপোনালোকে যিটো কাম কৰিবলৈ গৈ আছে সেইটো কিন্তু অলপ বেয়া লাগিছে। কাৰণ সেইটো এটা কণ্টেণ্টেই হয়, আপোনালোকৰ সেইটো এটা কণ্টেণ্ট আছে মানে কিছু সংখ্যক। আৰু কৈছোঁ আপোনালোকৰ নিজৰ কণ্টেণ্টটো ইউজ কৰক। কাৰণ আজিকালি ফেচবুকে মেটাই ইমান ধুনীয়া অপশ্যন দি দিছে, আপোনালোকে নিজৰ অৰিজিনেল কণ্টেণ্ট উপস্থাপন কৰক, আপোনালোকক সদায় আগুৱাই লৈ গৈ থাকিব। স্ক্ৰিপ্ট আনি পেলানি লগাই পেলানি স্ক্ৰীণত দি বকে তেখেতসকলক মই এটা কথা কওঁ, আপোনালোকে যদি যিজন ব্যক্তিৰ বিষয়ে নাজানে, ভিডিঅ' এতিয়া মই ছাপ'জ মই মোৰ কথাই কৈছোঁ, মই ভিডিঅ' বনাওঁ, মোৰ বিষয়ে সবিশেষ আপোনালোকে নাজানে, মোক যদি বেয়াকৈ কয় মোৰো বেয়া লাগিব, ময়ো কেতিয়াবা আপোনাক বেয়াকৈ ক'বলৈ মন যাব। মই যদি অৰ্ধ উলংঘকে মই দেখাই ভাল পাইছোঁ, মোকে চাই আমনি পাইছে ৰাইজে, আকৌ মোৰ ভাগৰ ভিডিঅ' স্ক্ৰিপ্ট অকণমান লৈ পিনি যদি আপুনিও তেনেধৰণে দিয়ে, তেতিয়াহ'লে মোৰ ভাগতো মই বেয়াই, মই অৰ্ধ উলংঘ হৈ পিনি ৰাইজক দেখুৱাবলৈ ঘিণ কৰাই নাই বা মই লাজ কৰা নাই। আপোনাৰ লাজ আছে যিহেতুকে, আকৌ আপুনি মোৰ সেই অৰ্ধ উলংঘ স্ক্ৰিপ্ট এটুকুৰা লৈ আপোনালোকে স্ক্ৰীণত দি মোক কিবা এটা কৈ লাভ আছেনে? কাৰণ যিহেতুকে মই এই সিমানৰে মানে, এতিয়া বহুতে মোক এটা কথা সোধে যে লাহন দা আপোনাক ইমান বেয়াকৈ কয়। এটা কথা কি, মোক বেয়াকৈ কয়, দিওঁতাই দিছে, মই লওঁতাজনে কেনেকৈ লৈছোঁ সেইটো কিন্তু মই নিজে ব্যৱস্থা, আৰু মই নিজে চিনি পাওঁ মই কেনেধৰণৰ মানুহটো। আৰু বহুতে ফোন কল কৰি পেলানি বহুত ধৰণৰ মানে এটা বেলেগ চেঞ্চলৈ নিবলৈও কুণ্ঠাবোধ নকৰা ব্যক্তিও মই লগ পাইছোঁ। মই তাৰ মাজতে এটা কথা কৈ দিওঁ, তেনেধৰণৰ কল ৰেকৰ্ডিং মোলৈ আগবঢ়াই শুনি চাবি, মই তেতিয়া এটা প্ৰত্যুত্তৰ দিছিলোঁ যে মই ভিডিঅ'টো ভিডিঅ' আকাৰে দিব পাৰিম নেকি। তেতিয়াৰ পৰা কিন্তু মোলৈ এতিয়ালৈকে বৰ্তমান উত্তৰটো অহা নাই, দিব পাৰিম বা নোৱাৰিম। এটা কথা কি, চকুৱে দেখা ভিতৰতো কিছুমান আৰু চকুৱে নেদেখা ভিতৰতো কিছুমান অৰ্থ সোমাই থাকে। মই এইটো ক'ব বিচৰা নাই মই যে ভাল, কিন্তু মই ভাত খাই দেখাওঁ, তাৰ বাদে অন্য বেলেগ ভিডিঅ' নবনাওঁ। কেতিয়াবা ক'ৰবাত গ'লে কাৰোবাৰ ঘৰত চিনাকি মানুহ এজনৰ ওচৰলৈ গ'লোঁ, তাতে মই এতিয়া বনাবলৈ প্ৰয়াস কৰিছোঁ। যিহেতুকে মই আজি গোলাঘাট গৈছিলোঁ, দেৰগাঁও গৈছিলোঁ, তাতে বনাইছোঁ ভিডিঅ'। আপোনালোকৰ সন্মুখলৈ ভিডিঅ'খিনি মই দিয়া নাই, কিন্তু দিম লাহে লাহে, যিহেতুকে মই এডিটিঙত মই সময় পোৱা নাই। কাৰণ মই ঘৰত কাম এটা কৰি আছোঁ, কিনো কাম কৰি আছোঁ, কেতিয়াৰ পৰা ৰানিং কৰিম সেই তেতিয়াৰ পৰাই মই দেখাবলৈ প্ৰয়াস কৰিম। কাৰণ সেয়াও কিন্তু আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ জৰিয়তেহে আজি আমি যিমানকণ আগবাঢ়িব পাৰিছোঁ মানে। কাৰণ বহুতে মোক বহুত ধৰণে কৈ থাকে, আৰু বেয়াটো মই ক'লোৱে নহয় যে দিওঁতাই দিছে, লওঁতাই কেনেকৈ লৈছোঁ, মইতো মাত্ৰ আশীৰ্বাদ হিচাপে লৈছোঁ। যে যিসকলে দিছে লওঁতাজনে কেনেকৈ লৈছে সেইটো কিন্তু একবাৰ নিজক নিজে সুধিব। দিওঁতাজনে দিছে হয়, কিন্তু লওঁতাজনে কেনেধৰণে ল'ব পাৰিছোঁ। দিয়াও বহুত পাব, লওঁতাও বহুত পাব। বাৰু এতিয়ালৈ নমস্কাৰ জনাই সকলোকে শুভৰাত্ৰি জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই।